নমস্কাৰ দৰ্শকসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল জ্যোতি আছামলৈ। আজি আমি আহিছোঁ ঢেকেৰীপটা প্ৰাথমিক বিদ্যালয়লৈ। আজি যিহেতু সৰস্বতী পূজা, বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীৰ আজি পূজা অৰ্চনাৰ বাবে আমি সকলোবোৰ গোট খাইছোঁ। অভিভাৱকসকলৰ লগতে ছাত্ৰ ছাত্ৰীসকল, শিক্ষক শিক্ষয়িত্ৰী সকলোৱে আহিছোঁ। গতিকে আজিৰ দিনটো যাতে সকলোৰে শুভ হওক লক্ষ্য কামনা কৰিছোঁ। ধন্যবাদ। সৰস্বতী পূজা হৈছে মাঘ মাহৰ শুক্লা পঞ্চমী তিথিত পালন কৰা এক হিন্দু ধৰ্মীয় উৎসৱ। এই উৎসৱটি বিশেষকৈ বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয় তথা কিছু লোকে মিলিজুলিও ইয়াক পালন কৰা দেখিবলৈ পোৱা যায়। এই উৎসৱ যদিও হিন্দু ধৰ্মৰ উৎসৱ, তথাপিও ইয়াক জাতি, বৰ্ণ, ধৰ্ম নিৰ্বিশেষে সকলোৱে পালন কৰা দেখিবলৈ পোৱা যায় আৰু যাৰ দ্বাৰা আমাৰ মিলাপ্ৰীতি সূচায়। এই উৎসৱৰ বাবে দিনমানৰ পৰাই ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰীসকল তথা অভিভাৱকসকল ব্যস্ত হৈ পৰা দেখিবলৈ পোৱা যায় আৰু পূজাৰ দিনা সকলোৱে গা পা ধুই পূজাৰ বাবে ধূপ ধূনা, নৈবেদ্য, ফুল, বেলপাত আদি আগবঢ়াই দেৱীৰ ওচৰত শৰণাপন্ন হৈ তেওঁৰ পৰা আশীৰ্বাদ বিচাৰে। খুৱাই দিছোঁ। এয়া ৰাইজসকলে মাহ প্ৰসাদ ধুই পখালি চফা কৰি আছে। মাহ প্ৰসাদৰ কাৰণে ফল মূল কটা বচা কৰি আছে। এইফালে চাহ পানী দিবলৈ ওলাইছে দেই ৰাইজসকল। জেলেপি আৰু গুড়। হ'ব দেই। সৰস্বতী দেৱী হৈছে জ্ঞান, কলা, সংগীত, বুদ্ধি তথা বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী আৰু তেখেত হৈছে স্বয়ং সৃষ্টিকৰ্তা ব্ৰহ্মাৰ মানসপুত্ৰী তথা পত্নী। এইফালে ৰাইজসকলে ৰুটি বেলি আছে। কোনে কোনে কাম কৰিছে মই দেখুৱাই দিছোঁ দেই। অকণমান সৰহকৈ খাবলৈ দিয়া হ'ব আৰু যোনে যোনে বেছিকৈ কাম কৰিছে তেওঁলোকক সৰহকৈ খাবলৈ দিয়া হ'ব। ময়ো ভাগ ল'ম কাৰণ মই যিহেতু কেমেৰা কৰি আছোঁ। চব্জি বনাই আছে। হয় 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 কৃষ্ণ দেই। বুট দাইল কৈছে, তাৰপৰা মই অলপমান মচুৰ দিয়া হৈছে, ৰঙালাও মানে অমিতা, আলু, তেনেকৈ বিলাহী, ঠিক আছে, দালি আৰু ৰুটিৰ লগত। হয় হয়। এইটো প্ৰথম কেৰাহীত কি বনাইছে কৈ দিয়ক। বিলাহী টক বনাইছে। তাৰপিছত ইটোত বন্ধাকবি চব্জি ন, আৰু ইফালেও বন্ধাকবিৰ লেবৰা চব্জি। এইফালে আদা নহৰু গুচাই আছে দেই ৰাইজসকলে। পাচলি চাচলি কুটি ৰাতিপুৱাৰ পৰা লাগিয়ে আছে ন, কষ্ট কৰিছে দেই। হা 6টাৰ পৰা আছে বোলে। এইফালে আটা মঠিবলৈ লৈছে। আজি পুৰি চব্জি হ'ব আইটেম। সৰস্বতী দেৱীৰ প্ৰিয় ফল হৈছে বগৰী আৰু সেয়ে বহুতো লোকে সৰস্বতী পূজাৰ আগত বগৰী নাখায়। ভকতৰ কাৰণে পুৰি বনাই আছে ন। ভকতৰ কাৰণে আমি ভকতে লাগিছোঁ দেই। পুৰি বনাই আছে ন। সৰস্বতী দেৱীক বীণাপাণি, বাগদেৱী, হংসবাহিনী, শাৰদা, গায়ত্ৰী, ভাৰতী আদি বিভিন্ন নামেৰেও জনা যায় আৰু সৰস্বতী পূজাক শ্ৰী পঞ্চমী তথা বসন্ত পঞ্চমী বুলিও কোৱা হয়। সৰস্বতী দেৱীৰ প্ৰধান বাহন হৈছে ময়ূৰ চৰাই আৰু বগা ৰাজহাঁহ। এতিয়া প্ৰসাদ খাব লৈছানে? বানানা খাব দেই আমাৰ ধিয়াই। এয়া বন্ধাকবি চব্জি দিছে দেই। বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী নিৰু বাইদেউৰ লগতে আন আন শিক্ষয়িত্ৰী আৰু অভিভাৱক তথা ছাত্ৰ ছাত্ৰীৰ সহযোগত আজিৰ পূজাভাগ খুব সুন্দৰকৈ নিয়াৰিকৈ পৰিচালনা কৰা হ'ল আৰু শেষত আমি সকলোৱে চাহ পানী প্ৰসাদ তথা লুচি পুৰি খাই ঘৰমুৱা হ'লোঁ। যদিহে আজিৰ ভিডিঅ'টি চাই ভাল পাইছে তেন্তে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু মোক এইদৰে উৎসাহ যোগাব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।